নমস্কাৰ, আপোনালোকক ডিভাইন ঊৰ্জালৈ স্বাগতম। আপোনালোকৰ বাৰু যিকোনো কামতে বাধা পাই আছে নেকি? কামবিলাক কৰে কিন্তু সেইমতে লাভ নহয়। বিজনেছ কৰি আছে, বিজনেছত লাভ হোৱা নাই। ক'ৰবাত টকা ইনভেষ্ট কৰিছে, তাতে লাভ হোৱা নাই। কাৰোবাৰ পঢ়া শুনাত লাভ হোৱা নাই। যিকোনো সমস্যা আপোনালোকৰ ভুগি আছে নেকি? যদি তেনেকুৱা সমস্যাবিলাক আছে, আহক আজি মই আপোনালোকক এনে এটা উপায় দিবলৈ ওলাইছোঁ, যিটো এইবিলাক সমস্যাৰ পৰাই আপোনালোকে লাভৱান হ'ব। এই উপায়টো কৰাৰ কাৰণে আপোনালোকক লাগিব 3ডাল হালধিৰ গাঁঠি, আৰু আপোনালোকে কৰিব লাগিব এই উপায়টো বৃহস্পতিবাৰে। 3টা বৃহস্পতিবাৰে আপোনালোকে এই উপায়টো কৰিব লাগিব। আৰু যিজন ব্যক্তিৰ এই সমস্যাবিলাক ভুগি আছে, সেই ব্যক্তিজনৰ ওপৰেৰে সেই হালধি গাঁঠি 3বাৰ ঘূৰাব আৰু ভগৱান বিষ্ণুৰ চৰণত অৰ্পিত কৰি দিব।